All class 9 students. এই ভিডিওটো মই তোমালোকৰ পৰা কেইটামান ডাটা বিচাৰিবৰ কাৰণে বনাইছো আৰু তাৰ কাৰণে মই এটা অনলাইন লিংক এটা তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিম অনলাইন লিংক তো সেই লিংকৰ থ্ৰুৱেদি তোমালোকে আগতে যেনেকৈ ডাটা সাবমিট কৰিছিলা তো তেনেকুৱা ধৰণে তোমালোকে ফৰ্মখন সাবমিট কৰিব লাগিব ডাটাখিনি ঠিক আছে তো কেনেকৈ তোমালোকে ফৰ্মখন সাবমিট কৰিবা এই প্ৰসেছটো তোমালোকক দেখাই দিওঁ আহা তো প্ৰথমে কি কৰিবা তোমালোকে তোমালোকৰ ক্লাছ ওয়াইজ যেটো গ্ৰুপ খোলা আছে তো এই গ্ৰুপলৈ যাবা তোমালোকৰ গ্ৰুপত গৈ কি কৰিবা তোমালোকৰ ক্লাছ 9 ৰ যেটো গ্ৰুপ আছে এই গ্ৰুপটো তোমালোকে গৈ বিনে ইয়াতে কি কৰিবা ওপেন কৰিবা ঠিক আছে এনেকৈ ওপেন কৰাৰ লগে লগে তোমালোকে এটা লিংক দেখা পাবা গুগল ফৰ্মৰ লিংক তো ইয়াতে কি কৰিব লাগিব তোমালোকে এই গুগল ফৰ্মৰ লিংকটো গৈ ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে তো ইয়াতে এনেকৈ ডাবল ক্লিক কৰিবা ডাবল ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকৈ এখন পেজ এখন খোল খাব ঠিক আছে অনলাইন ফৰ্ম এখন খোল খাব আৰু এইখনত তোমালোকে কি কৰিব লাগিব তোমালোকৰ ডাটাখিনি ভৰাব লাগিব ঠিক আছে তো ইয়াতে তোমালোকৰ এখন ফৰ্মতে তোমালোকৰ ডাটাখিনি ভৰাব লাগিব এটা কিহৰ ডাটা ভৰাব লাগিব তোমালোকৰ এনুৱেল এক্সাম মাৰ্ক ঠিক আছে মানে তোমালোকৰ বছৰিকীয়া পৰীক্ষাৰ ক্লাছ 8 ৰ মাৰ্কটো ভৰাব লাগিব তো ক্লাছ 9 ৰ ষ্টুডেন্টৰ কাৰণে কি কৰিব লাগিব তোমালোকে যোৱা বছৰৰ ক্লাছ 8 ৰ তোমালোকৰ বছৰিকীয়া পৰীক্ষাৰ মাৰ্ক তোমালোকে ইয়াত কি কৰিব লাগিব ভৰাব লাগিব ঠিক আছে প্ৰথমে কি কৰিবা তোমালোকে আগৰ লিখাকে নিজৰ নাম লিখিবা ডেট অফ বাৰ্থটো দিবা নিজৰ জেন্ডাৰটো সিলেক্ট কৰিবা মেল হলে মেল ফিমেল হলে ফিমেল তাৰ পিছত স্ক্ৰল ডাউন কৰি যাবা ইয়াতে ফাদাৰ নেম লিখিবা ইয়াতে মাদাৰ নেম লিখিবা ইয়াতে এড্ৰেছটো লিখিবা শৰ্টকাটত লিখিবা গাঁওখনৰ নাম লিখিবা ঠিক আছে নিজৰ গাঁওখনৰ নাম তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি যাবা স্ক্ৰল ডাউন কৰি ইয়াতে তোমালোকৰ মা দেউতা যিকোনো এটা মোবাইল নাম্বাৰ ইয়াত দিবা লিখিবা ঠিক আছে তলত তোমালোকৰ মোবাইল নাম্বাৰ লিখিবা ষ্টুডেন্টৰ কন্টাক্ট নং ঠিক আছে তাৰ নেক্সট তললৈ গৈ তোমালোকে কোন ক্যাটাগৰী হয় কোন কাষ্টৰ হয় এটো সিলেক্ট কৰিবা ইয়াতে যিকোনো এটা ঠিক আছে তলত আৰু কি কৰিব লাগিব তোমালোকৰ আধাৰ নাম্বাৰটো ইয়াতে লিখিব লাগিব নিজৰ আধাৰ নাম্বাৰটো এইখিনি কৰাৰ পিছত এতিয়া আহিব তোমালোকৰ মাৰ্ক এন্ট্ৰি প্ৰসেস ঠিক আছে তোমালোকে বছৰিকীয়া পৰীক্ষা মাৰ্কটো ইয়াত ভৰাব লাগিব ক্লাছ 8 ৰ ক্লাছ 9 ৰ ষ্টুডেন্টৰ কাৰণে যোৱা বছৰ ক্লাছ 8 ৰ মাৰ্কটো বছৰিকীয়া পৰীক্ষাৰ 8 ৰ মাৰ্কটো তোমালোকে ইয়াত ভৰাব লাগিব ঠিক আছে তো আসামিজ সাবজেক্টত তোমালোকে কিমান টোটাল মাৰ্ক পাইছিলা এটো ইয়াতে ভৰাবা ইংলিশত কিমান পাইছিলা এটো ভৰাবা টোটাল তাৰ পিছত ম্যাথছত কিমান পাইছিলা ইয়াত ভৰাবা সায়েন্সত কিমান পাইছিলা ইয়াত ভৰাবা সোশ্যাল সায়েন্সত কিমান পাইছিলা ইয়াত ভৰাবা তাৰ পিছত তললৈ যাবা স্ক্ৰল ডাউন কৰি তাৰ পিছত তোমালোকৰ ক্লাছ 8 ত ইলেক্টিভ সাবজেক্ট কি আছিল ইলেক্টিভ যদি হিন্দী আছিল তেতিয়াহলে হিন্দী সাবজেক্টৰ মাৰ্কটো ভৰাবা যদি বেলেগ কিবা সাবজেক্ট আছিল ইলেক্টিভ তেতিয়াহলে হেতু মাৰ্ক ইয়াত ভৰাবা আৰু নেক্সট তোমালোকৰ তাৰ পিছত কি আহিব তোমালোকৰ জিমেইল আইডি লাগিব মানে তোমালোকৰ জিমেইল এড্ৰেছটো ইয়াতে টাইপ কৰিব লাগিব তোমালোকৰ জিমেইলটো কি হয় ঠিক আছে তাৰপা ৰিমাৰ্কত তোমালোকৰ কিবা জানিবলগীয়া বা জানিবলগীয়া থাকিলে তোমালোকে ৰিমাৰ্কত লিখি দিব পাৰা বা কিবা প্ৰবলেম পালে ৰিমাৰ্কত লিখি দিব পাৰা ঠিক আছে তো এটো কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব ফাইনালি এই সাবমিট বুটানটো যে দেখিছা এই সাবমিট বুটানত গৈ
ক্লিক কৰি দিবা ডাবল ক্লিক কৰাৰ লগে লগে তোমালোকৰ ফৰ্মখন সাবমিট হৈ যাব আৰু সাবমিট হোৱাৰ লগে লগে তোমালোকে এটা মেছেজ পাবা যে your response has been recorded বা your data has been recorded এনেকে মেছেজটা পাবা আৰু মেছেজটো ওলোৱাৰ লগে লগে গম পাবা যে তোমালোকৰ ফৰ্মখন অলৰেডি সাবমিট হৈ গৈছে গতিকে দ্বিতীয়বাৰ সাবমিট কৰাৰ কোনো প্ৰয়োজন নাই ঠিক আছে তো এজন ষ্টুডেন্টে এবাৰে ফৰ্মখন সাবমিট কৰিব পাৰিব ঠিক আছে এইখিনি আছিল তোমালোকক জনাবলগীয়া ইনফৰমেশন কিবা যদি প্ৰবলেম পা মোক পাৰ্সোনালি ফোন কৰি সুধি লবা কিবা প্ৰবলেম পালে ঠিক আছে তো এইখিনি তোমালোকৰ ইনফৰমেশন এই ফৰ্মখন তোমালোকে ইমাৰ্জেন্সি ফিল আপ কৰিব লাগিব 2 দিনৰ ভিতৰত ঠিক আছে আৰু এই ইউটিউব চেনেলটো যদি তোমালোকে কোনোবাই সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি থবা আজিৰ পৰা ঠিক আছে তো এইখিনি আছিল তোমালোকৰ